নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। আপোনালোকে মোক দেখিয়ে গম পাইছে চাগে, যথেষ্ট ঠাণ্ডা পৰিছে। বৰ্তমান বিশ্বনাথ চাৰিআলিত আজি এই সময়ছোৱাত 15 ডিগ্ৰী চেলচিয়াছ চলি আছে। কিন্তু এটা কথা দেখা গৈছে যে লাহে লাহে ঠাণ্ডাৰ পৰিমাণটো কমিবলৈ আৰম্ভ কৰিছে। পোহৰ প্ৰায় মাজভাগ, এই পোহৰ মাজভাগত বিগত আমি যদি যোৱা 2 বছৰৰ আমি কথা চাওঁ, তেতিয়াহ'লে বিশ্বনাথ চাৰিআলিত টেম্পাৰেচাৰ উষ্ণতা 11 ডিগ্ৰী 12 ডিগ্ৰী পৰ্যন্তলৈ নামিছিলে, কিন্তু এই বছৰ টেম্পাৰেচাৰটো একদম নমা নাই। আজি 15 ডিগ্ৰী চেলচিয়াছ আছে। এইটো সময়ত আচলতে আৰু কমিব লাগিছিলে। তাৰমানে এই যিটো আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ বা যি কাৰণেই নহওক কিয়, অসমত ঠাণ্ডাৰ পৰিমাণটো বহুত কমিবলৈ আৰম্ভ কৰিছে আৰু গৰম দিন বেছি হ'বলৈ আৰম্ভ কৰিছে। ই বৰ শুভ লক্ষণ নহয়, কাৰণ ঠাণ্ডাটোৰ যিমান দীঘলীয়া হয় সিমান ভাল, কাৰণ গৰমত বেমাৰ আজাৰবিলাক বেছি হয়। তাৰোপৰি এই যিটো পৰিৱেশৰ পৰিৱৰ্তন আহিছে, ৱেডাৰ যিটো পৰিৱৰ্তন আহিছে, সি উদ্বেগজনক। যি কি নহওক, আজি মই বেলেগ এটা প্ৰসংগ লৈ পেলাইহে আপোনালোকৰ মাজত আহিব বিচাৰিছোঁ। যে আমি ঠাণ্ডা দিনত, বিশেষকৈ অসমত গৰম আৰু ঠাণ্ডা এই দুটা খুব বেছিকৈ হয়। গতিকে টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণে আমাৰ ইয়াত বেমাৰৰ টাইপটো, বিভিন্ন ধৰণৰ ৰোগৰ প্ৰকাৰটো বেলেগ বেলেগ হয়। ঠাণ্ডা দিনত আমাৰ বেমাৰবিলাক বেলেগ ধৰণৰ হয় আৰু গৰম দিনতো আমাৰ বেমাৰবিলাক বেলেগ ধৰণৰ হয়। যি কি নহওক, ঠাণ্ডা দিনত হোৱা কিছুমান বেমাৰ, সঘনাই হোৱা বেমাৰ, ৰোগ, আৰু ইয়াক আমি প্ৰতিকাৰ কৰা, অৰ্থাৎ ৰোগটো নোহোৱাকৈ আমি কেনেকৈ থাকিব পাৰোঁ, সেই বিষয়ে কিছু কথা আলোচনা কৰিম বুলি ভাবিছিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পালে নে বেয়া পালে কমেণ্ট কৰি জনাব। বেয়া পালেও জনাব, মই কোনো বেয়া নাপাওঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, ভৱিষ্যতলৈ যাতে এনেধৰণৰ কাৰ্যসূচীবিলাক, এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ। আৰু এতিয়া আলোচনা কৰিছোঁ আমি ৰোগৰ বিষয়ে। ঠাণ্ডা দিনত সঘনাই হোৱা বেমাৰটোৱেই হ'ল চৰ্দি, কাহ। এইটো প্ৰায় সকলোৱে কাহিয়েই থাকে। মই ক্লাছতো দেখোঁ, ষ্টুডেণ্টৰ মাজতো প্ৰায়বিলাকে কাহি থাকে। ঠাণ্ডা সোমোৱাৰ লগে লগে এইটো এটা ডিঙিত ইৰিটেশ্যন হৈ থাকে আৰু তাৰ ফলত অনবৰত কাহি থাকে আৰু চৰ্দি অনবৰতে থাকে, নাকত পানী ওলায়ে থাকে। লক্ষণটো সকলোৱে জানে, নাকেৰে পানী ওলাই থাকে, হাঁচি, কাহ, ডিঙিৰ বিষ, এইবিলাক এটা সাধাৰণ লক্ষণ এটা। এতিয়া ঠাণ্ডা দিনত এই বেমাৰটোৰ পৰা উপশম পাবৰ কাৰণে আমি সাধাৰণতে কি কৰিব লাগিব? তুলসী, আদা, হালধি দিয়া পানীৰে গৰম চাহ খাব লাগে, অকণমান চাহপাত দি পেলাই। তুলসী, আদা আৰু হালধি দিয়া গৰম চাহ। সাধাৰণতে আমি চাহ বুলি ক'লে চাহপাত দি পেলাই বনোৱাটোকে চাহ বুলি ভাবোঁ, কিন্তু আমি যদি অকণমান তুলসী দিওঁ, আদা দিওঁ, তাৰ লগত যদি অকণমান কেঁচা হালধিৰ ৰস দিওঁ, আমি হালধি গুড়াও দিব পাৰোঁ, তেনেকুৱা চাহ যদি আমি খাওঁ, গৰমৰ দিনত হোৱা এই বেমাৰবিলাকক আমি প্ৰতিকাৰ কৰিবলৈ সক্ষম হ'ম, অৰ্থাৎ এই বেমাৰটো আমাৰ নহ'ব। দ্বিতীয়তে, ঠাণ্ডা দিনত আমি প্ৰায়ে এটা কাম কৰিব লাগে যে গৰম পানীৰ ভাপ লোৱাটো অত্যন্ত আৱশ্যক। ইয়াৰ কাৰণে আমাৰ ষ্টিমাৰৰ কোনো প্ৰয়োজন নাই। মগ এটাতে উতলা গৰম পানী লৈ পেলাই ভাপটো নাকেৰে আমি ল'লেই আমি গৰম পানীৰ ভাপ লোৱা হৈ যাব, আৰু ই অতি প্ৰয়োজনীয়, বিশেষকৈ বয়সস্থ মানুহৰ কাৰণেতো খুবেই প্ৰয়োজনীয়। আৰু সাৱধানতাৰ লাষ্টৰ যিটো কথা আছে, সেইটোতো সকলোৱে জানেই যে আমি ঠাণ্ডা পানী, ঠাণ্ডা খাদ্য যিমান পাৰোঁ পৰিহাৰ কৰিব লাগে। এইকেইটা কৰিলে আমাৰ চৰ্দি, কাহ, এনেকুৱা ধৰণৰ ৰোগবিলাক নোহোৱাকৈ থাকিব। তাৰপিছতে সঘনাই হোৱা আন এটা ৰোগ হৈছে জ্বৰ। ঠাণ্ডা দিনত যথেষ্ট বহুখিনি মানুহৰ ক্ষেত্ৰতে আমি দেখোঁ যে জ্বৰ হোৱা দেখিবলৈ পোৱা যায়,
আৰু জ্বৰ হ'লেতো সকলোৱে জানে তাৰ লক্ষণবিলাক কেনেকুৱা ধৰণৰ মূৰৰ বিষ হ'ব, টেম্পাৰেচাৰ ৰাইজ কৰিব, আৰু লগতে ঠাণ্ডা দিনত এনেই ঠাণ্ডা, তাতে কঁপনি আহি থাকিব। আৰু ইয়াৰ পৰা পৰিহাৰ কৰিবৰ কাৰণে এইটো মানে এই জ্বৰ নোহোৱাকৈ ৰাখিবৰ কাৰণে প্ৰথম কথা হ'ল ঠাণ্ডা নলগাব। আমি ঠাণ্ডা সাধাৰণতে ক'ত লাগে, আমাৰ কাণ নাথাকিলে আমি যিমান কাপোৰ নিপিন্ধোঁ, কাণ যদি নাঢাকোঁ তেতিয়াহ'লে আমাৰ ঠাণ্ডা লাগিবই। কাণতে ঠাণ্ডাটো বেছিকৈ লাগে। ভৰি হাতত মোজা পিন্ধাটো অত্যন্ত প্ৰয়োজনীয়, মুঠতে ঠাণ্ডা নলগাকৈ ৰাখিব লাগে। আৰু এটা কথা যে অধিক পৰিমাণৰ পানী খাব লাগে। সাধাৰণতে আমাৰ ঠাণ্ডা দিনত পানী খোৱাৰ পৰিমাণটো কমি যায়। গৰম দিনত আমি বেছিকৈ পানী খাওঁ, পিয়াহ লাগে। ঠাণ্ডা দিনত পিয়াহ নালাগে, কাৰণ শৰীৰৰ পৰা ডিহাইড্ৰেশ্যন নহয়। পিয়াহ লাগক নালাগক আমি পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। আৰু এটা প্ৰয়োজনীয় কথা হ'ল পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম ল'ব লাগিব। তেতিয়া আমি এই জ্বৰ প্ৰতিহত কৰিব পাৰিম, অৰ্থাৎ আমাৰ ডিফেন্স মেকানিজিমটো ষ্ট্ৰং হ'ব, ইমিউন ছিষ্টেমটো বাঢ়িব। আন এটা ডাঙৰ বেমাৰ এই সময়ছোৱাত হোৱা বেমাৰ হৈছে টনচিলাইটিছ। প্ৰায়বিলাকে ডিঙিত যি টনচিল আছে তাত ইনফেকশ্যন হৈ পেলাই টনচিলাইটিছ হোৱা দেখা যায়, আৰু তাৰ ফলত ডিঙিৰ বিষ হ'ব আৰু আমি খাদ্যবস্তু গিলাত অসুবিধা হ'ব। এই টনচিলাইটিছ উপেক্ষা কৰাটো একেবাৰে ভাল কথা নহয়, কাৰণ ইয়াক উপেক্ষা কৰিলে পৰৱৰ্তী সময়ত ইয়াৰ মাল্টিপল চেল ডিভিজন হৈ পেলাই কেঞ্চাৰ ৰোগ পৰ্যন্ত হ'বগৈ পাৰে। গতিকে ইয়াক আমি ইগন'ৰ কৰাটো উচিত নহয়। আৰু আমি জানোৱেই ইয়াক আমি প্ৰতিহত কৰিবৰ কাৰণে, ইয়াৰ পৰা আমি ৰক্ষা পৰি থাকিবৰ কাৰণে আমি কি কৰিব লাগে, যে গৰম পানীৰে আমি দিনটোত 2বাৰ বা 3বাৰ আমি গাগল কৰিব লাগে, কুলি কৰিব লাগে, আৰু পৰ্যাপ্ত পৰিমাণে মৌ আৰু আদাৰ ৰস আমি খাব লাগে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে ঠাণ্ডা বস্তু খোৱাৰ আমি পৰিত্যাগ কৰিব লাগে। আইচক্ৰীমটো টোটেলি খাব নালাগে এইকেইটা দিনত। আৰু এটা আছে এই সময়ছোৱাত ৰোগীক বা মানুহক কষ্ট দিয়া এটা বেমাৰ হ'ল হাঁপানি। আমি এই বেমাৰটো সাধাৰণতে যিবিলাক এটা বহু দীঘলীয়া দিন ধৰি পেলাই যদি কাহত ভুগি থাকে, ক্ৰনিক হৈ যায়, যদি কাহটো ভাল নহয়, তেতিয়া ক্ৰনিক হোৱা কাহটোৱে পিছলৈ গৈ পেলাই কি হ'বগৈ পাৰে, হাঁপানি হ'বগৈ পাৰে। শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু ফোপনি ধৰে। এতিয়া ইয়াৰ সকলোতকৈ ডাঙৰ উপায়টোৱে হ'ল কি, মাস্ক পৰিধান কৰা। আমি ক'ভিডৰ সময়ত সকলোৱে মাস্ক পৰিধান কৰিছিলোঁ, আৰু সেই সময়তে এই কিছুমান বেমাৰ প্ৰায় নাইকিয়া হৈ গৈছিলে। আমি ক'ভিডৰ সময়ছোৱাৰ কথা যদি ভাবোঁ, ক'ভিডৰ বাহিৰে বাকী বেমাৰবোৰ নাইকিয়া হৈ গৈছিলে, কাৰণ আমি সকলোৱে সাৱধান হৈ আছিলোঁ, মাস্ক পৰিহাৰ কৰিছিলোঁ, মাস্ক আমি পিন্ধিবলৈ লৈছিলোঁ। কিন্তু এতিয়া আমি পৰিহাৰ কৰি পেলালোঁ, আমি নিপিন্ধোঁ। গতিকে হাঁপানিৰ কাৰণে চবতকৈ ডাঙৰ কথা হ'ল ধূলি বালি যাতে নাকত নোসোমায়, কাৰণ এইটো সময়ত বায়ুমণ্ডলত ধূলি বালিৰ পৰিমাণটো, জলীয় বাষ্প কমি যায়, তাৰ ফলত ধূলি বালি বেছি হৈ যায়। আৰু ইয়ে আৰু পৰাগৰেণু, বহুত ধৰণৰ পৰাগৰেণু বায়ুত ঘূৰি ফুৰে, এইবিলাক আমাৰ নাকেদি সোমাই গৈ পেলাই আমাক কি কৰিব পাৰে, হাঁপানি, হাঁওফাঁওৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে মাস্ক ব্যৱহাৰ কৰাটো প্ৰয়োজন। তাৰোপৰি ঠাণ্ডা পৰিৱেশৰ পৰা পৰাপক্ষত আঁতৰত থাকিব লাগে। ঠাণ্ডা দিনত হোৱা আন এটা ঠিক ৰোগ নহয়, কিন্তু ডাঙৰ এটা অসুবিধা হ'ল কি, আমাৰ ড্ৰাই স্কিন, শুকান ছাল। আমাৰ গা শুকাই যায়, বাকলিবিলাক, ছাল বাকলি এৰাই, বয়সস্থ মানুহৰ ক্ষেত্ৰত বহুত এৰাই। গতিকে এই শুকান ছালৰ যিটো ওঁঠ ফাটে, শুকান ছালৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি শৰীৰত, ছালত কি লগাব লাগিব, নাৰিকল তেল নাইবা বজাৰৰ পৰা কিনি অনা মইশ্চাৰাইজাৰ। আৰু গা ধুওঁতে আমি গৰম পানী যে ব্যৱহাৰ কৰোঁ, সেই গৰম পানী ব্যৱহাৰ কৰাৰ সলনি আমি কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব লাগে। বেছি গৰম পানী ব্যৱহাৰ কৰিলে কি হ'ব, আমাৰ এই ছাল শুকান হোৱাটো বেছি হৈ যাব। আৰু এটা বেমাৰ হয় ঠাণ্ডা দিনত বেছিকৈ, সেইটো হ'ল মানে আৰ্থৰাইটিছ, অৰ্থাৎ জইণ্ট পেইন। আমি যিবিলাকৰ বিষ আছে, ভৰি বিষায়, আঁঠুৰ গাঁঠিৰ বিষ আছে, আৰ্থৰাইটিছ আছে, এই ঠাণ্ডা দিনত সেই বিষবিলাক উকায়, অৰ্থাৎ বেছিকৈ হয়।
এটা আমি সকলোৱে জানো। গতিকে ইয়াৰ কাৰণেও প্ৰতিষেধক কি যে আমি যিমান পাৰোঁ কম ঠাণ্ডা লগাব লাগে, পাৰিলে গৰম পানীৰ সেক ল'ব লাগে, হট ৱাটাৰ বেগ, আৰু তিল বা নাৰিকল তেলেৰে সেই যিবিলাক ঠাইত বিষ হয় তাত মালিচ কৰিব লাগে আৰু পৰাপক্ষত নহয়, সদায় পাতলীয়া ধৰণৰ ব্যায়াম কৰিব লাগে। গতিকে আমি এইখিনি কথা যদি আমি চাওঁ, আৰু আমি দেখিছোঁ এণ্টি এলাৰ্জিক আমি খাবলগীয়া হয়, এণ্টি হিষ্টামাইন খাবলগীয়া হয়, লিভ'চেট্ৰিজিন খাবলগীয়া হয়, আৰু বিভিন্ন ধৰণৰ আছে। আয়ুৰ্বেদিকতো আমি খাওঁ, চেপ্টিলিন আমি খাওঁ, এনেকুৱা ধৰণৰ মেডিচিন আমি খাবলগীয়া হয় এলাৰ্জি পৰিহাৰ কৰিবৰ কাৰণে। তো এইখিনি আমি নোখোৱাকৈ থাকিলে ভাল। অৰ্থাৎ আমি যিমান পাৰোঁ চে ন' টু ড্ৰাগছ, অৰ্থাৎ আমি ঔষধক যিমান পাৰোঁ আমি বাটাই দিব লাগে। অৰ্থাৎ আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমাৰ 1 নম্বৰ উপায়টো হ'ল আমি যিমান পাৰোঁ আমি কম ঔষধ সেৱন কৰিব লাগে। তাৰ কাৰণে সকলোতকৈ ভাল উপায় হ'ল কি, আমি বেমাৰ নোহোৱাকৈ শৰীৰটো ৰখাটো, আৰু তাৰ কাৰণে সাৱধানতাই মূল। সাৱধান আমি হৈ থাকিব লাগে। বন্ধুসকল, আপোনালোকক মোৰ জ্ঞানেৰে যিমান দূৰ মই জানো এই কথাখিনি ক'লোঁ। ঠাণ্ডা দিনত আমি কেনেকৈ সাৱধান হৈ থাকিব লাগে। ঠাণ্ডা দিনত এটাই অন্ততঃ ভাল যে মহ মাখিৰ পৰিমাণ কম, বেক্টেৰিয়াবিলাকো ভাইৰাছবিলাকো নিষ্ক্ৰিয় হৈ থাকে, যাৰ কাৰণে আমি কিছুমান বেমাৰ আমাৰ সহজতে নহয়, কিন্তু এই সময়ত আমাৰ শৰীৰত কিছুমান আনুষংগিক বেমাৰে দেখা দিয়ে। তাৰ কাৰণে আমি সাৱধান হৈ থাকিব লাগে। গতিকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু কমেণ্ট কৰি জনাব। ভুল ত্ৰুটি থাকিলে আঙুলিয়াই দিলে মই ভাল পাম, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। শুভৰাত্ৰি।